গাঁৱলীয়া বোৱাৰী মণি আনেতি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ ঘৰলৈ আলহী আহিছে। ক'ৰ পৰা আহিছে? একদম বৰপেটা নলবাৰী এইখন বাঙালীপাৰা বুলি কয়। বাঙালীপাৰা বুলি কয়, বহুত দূৰণিৰ পৰা আহিছে, গুৱাহাটীৰ পৰাও বহুত দূৰ। তাৰ পৰা আহিছে আৰু আলহী কোন হয় মই আপোনালোকক দেখাম। আৰু আলহী ইমান দূৰণিৰ পৰা আহিছে, আলহীক খুৱাবলৈ বুলি মই কি লৈছোঁ চাওকচোন। একেবাৰে মানে এয়া একেবাৰে গাঁৱলীয়া আৰু খাচ গাঁৱলীয়া। এইটো কি বনাইছোঁ? এয়া মই সিজালোঁ গোমধান, বাৰীৰে গোমধান আছে যিহেতু। এয়া অৱশ্যে আলহীক খুৱাবলৈ বুলিয়ে লৈছোঁ কিন্তু দেই, কিয় বাৰীৰে গোমধান সিজাই দিলোঁ। এয়াৰ সোৱাদটো বেলেগ, কেতিয়াবা আনকমনকৈও খুৱাব লাগে। সেয়েহে মই ভাবিলোঁ যে অকণমান আনকমন খুৱাওঁ আজি আলহীক। এয়া এনেধৰণে নিমখ অকণ দি বাৰীৰ কুমলীয়া গোমধান সিজাই দিলোঁ। এয়া আলহীক দিম। তাৰ লগতে এইপিনে এয়া পুৰি বনাই আছোঁ। পুৰিটো অৱশ্যে দেৰিয়ে গ'ল, এইটো পুৰি অৱশ্যে বনাই আছোঁ। পুৰিটো কিন্তু এতিয়া নিদিওঁ, অলপ লাহেতে দিম। তাৰ লগে লগে এয়া চাহ দিম। আৰু চাওকচোন আলহীলৈ দেখাম। এয়া আলহী এনেধৰণে প্ৰথমতে চাহ একাপ দি লওঁ। এয়া আলহীয়ে চাহ খাব। আৰু আলহী আপোনালোকক দেখাই আছোঁ কিহৰ কাৰণে। এয়া তাৰ লগে লগে আলহীলৈ বুলি মই ৰেডি কৰিছোঁ। এয়া নাৰিকল লাড়ু অৱশ্যে 3টাই আছিলে। আলহী কপাল ভাল আৰু যিহেতু মই হেণ্ডমেড বস্তু ভাল পাওঁ, সেয়েহে বেছিকৈ কিনা বস্তু নাই খোৱা, কিন্তু তথাপিতো এইকেইটা কিনাই হয়। আৰু এইফালে এয়া আন্দা সিজাই ৰাখিছোঁ, এয়া কিন্তু ডিম সিজাই ৰাখিছোঁ। এয়া কিন্তু মই পুৰিৰ লগত দিম, আৰু পুৰিৰ লগত চব্জি সৈতে পিছত দিম। আৰু কিনো দিম, আলহী ইমান দূৰণিৰ পৰা আহিছে, কি খুৱাওঁ কি নোখুৱাওঁ লাগে যদিও গৰমৰ প্ৰতাপত এয়া গোমধান দিলোঁ। আৰু এটা এইটো কি নিমকি কয় নে কি কয়, এইটো কি কয়, খাজাই কয় নে খাজা কয় হ'বলা ন। এই বিস্কুট নাৰিকল লাড়ু, কাৰণ মই যিহেতু কিনা বস্তু ইমান বেছি নাখাওঁতো, খাজা কয়। এয়া গাখীৰ চাহ, তাৰ লগে লগে এয়া আটা মাৰিছোঁ, আৰু এয়া পুৰি বনাই আছোঁ। আৰু আলহী কোন হয় মই আপোনালোকক এবাৰ দেখাওঁ। ব'লক এবাৰ চাওঁ আলহী কোন হয়। এয়া আলহী বাইদেউ হাই দিয়কচোন। এয়া আলহী হৈছে একদম নলবাৰীৰ পৰা আহিছে, নলবাৰী বৰপেটা। দেখিছেনে মই পুৰি বনাই থকাৰ কাৰণে একদম আহি পেলাই লাগি গৈছে একদম নিজৰ নিচিনাকৈ। এয়া 1997 চনৰে চিনাকি। কিয় 1997 চনৰ মোৰ ডাঙৰ ল'ৰা যেতিয়া মানে ডেলিভাৰী অৱস্থাত আছিলোঁ, মই পঞ্চামৃত খাবলৈ এইগৰাকী বাইদেউ ঘৰলৈ গ'লোঁ। সেইকাৰণে মানে বাইদেউগৰাকীক চিনাকি নিদিলে আধৰুৱা হৈ যাব। বাইদেৱে মোক নি গুৱাহাটীত, যিহেতু মই আছিলোঁ, গুৱাহাটীৰ পৰা বাইদেৱে মোক বাইদেউৰ ভায়েকে, আৰু খুব মোৰ খুৰা ছোৱালী বিয়া পাতিছে বাইদেউৰ ভায়েকে, আৰু আমাৰ মালিকৰো বন্ধু, যিহেতু মোৰ হাজবেণ্ডৰ বন্ধু হয়। আৰু বাইদেউহঁতৰ মানে মোৰ খুৰা ছোৱালী বিয়া পাতিলে, আৰু এই বাইদেউহঁতৰ ঘৰলৈ পঞ্চামৃত খাবলৈ বুলি লৈ গ'ল। আৰু পঞ্চামৃতটো কিন্তু ডাঙৰ ল'ৰাৰ দিনত মই তাতেই খাইছোঁ, 1997 চনৰ 10 ডিচেম্বৰ। আজিও মোৰ তাৰিখটো মনত আছে। আৰু 1998 চনৰ এপ্ৰিলৰ 10 তাৰিখে সি জন্ম একদম। গতিকে আজি বহুত বছৰ, আৰু মানুহবিলাক দেখি এনেকুৱা লাগিছে যেন খুব মানে ক্ল'জ হয়, আৰু আন্তৰিকতা মানে একদম তেজবংশৰ সম্বন্ধ নাই যদিও তেজবংশৰ সম্বন্ধতকৈ যেন বহুত ওপৰত। আৰু যিখিনি মোৰ এইজনীয়ে মোৰ খুৰাৰ ছোৱালী, এয়া দীপালী বা, অৱশ্যে কপাল বেয়া, আৰু বাইদেউৰ ভায়েক। আৰু এই দীপালী বাৰ ছোৱালী এজনী সৰুজনী, কি নাম তোমাৰ? পুতলি ৰাজবংশী। এইবাৰ কোন ক্লাছত? এইবাৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ। এয়া মানে মোৰ বা হয়, মোৰ খুৰা ছোৱালী মোৰ বা হয়। দীপালী ইয়াত বৰদলৈ লিখিছিলে, আৰু এতিয়া তাত পৰিলে। আৰু বৰ্তমান এতিয়া মানে হেৰি নাই, পুতলি দেউতাক নাই, অলপ দিন আগতে মানে পৰলোক প্ৰাপ্তি হৈছে। আৰু এই বাইদেউহঁত আহিলে, বাইদেউৰ ছোৱালীও ইয়ালৈকে বিয়া দিছে। আৰু ইয়াতে আমাৰ যিহেতু মোক ক'লোৱে, মোক যোনজন দাদাই বিয়া দিছিলে বুবুল বৰদলৈ, সেই দাদাজন আজি 14 দিনমান হৈছে নেকি, 15 দিন হৈছে। 15 দিন আগতে তেওঁ এইখন পৃথিৱীৰ পৰা বেলেগ এখন পৃথিৱীলৈ গুচি গ'ল, যিহেতু এৰি পেলাই। বাইদেউহঁতে খবৰ ল'বলৈ বুলি আহিলে, আৰু এয়া দীপালী বাও আহিলে, তাই নিজৰ বৰ্তাকৰ পুতেক হয়, আৰু মোৰো বৰ্তাৰ ল'ৰা। আৰু গতিকে এয়া বাইদেউহঁত আহিছে, বাইদেউহঁতক এনেকৈ ধৰণে অভ্যৰ্থনা কৰিবলৈ বুলি লৈছোঁ। আৰু ৰাতিলৈ ভাত সাজ খাই যাবলৈ কৈছোঁ, কি কৰে নাজানো, আৰু তথাপিতো কি খুৱাওঁ কি নোখুৱাওঁকৈ বুলি ভাবি লৈ এয়া এনেধৰণে চাহৰ লগত এয়া যোগাৰ কৰিছোঁ। এয়া চাহ বনিয়ে আছে এইফালে, আৰু এইপিনে চব লাগি গৈছে আৰু পুৰি বনাবলৈ, কিবা কিবি কৰিবলৈ। কি খুৱাম নাজানো, কিন্তু আপোনালোকক নেদেখুৱালেও যেন আধৰুৱা হ'ব, আৰু মোৰ এবিটে বস্তুখিনি স্মৃতি হৈ ৰখি যাব। সেয়েহে মই বাইদেউক দেখুৱালোঁ আপোনালোকক। ধন্যবাদ।
পুৰণিৰ পৰা আহিছে চাহ খোৱাৰ পিছতে এতিয়া আধা ঘণ্টাতকৈ বেছি হ'ল চাহ খোৱা তাৰপিছতে বাইদেউহঁতে নাখাওঁ কৈছে যদিও মই জোৰ জবৰ কিবা এটা একদম লঘু আহাৰ এটা বনাই দিলোঁ কিনো বনাই দিলোঁ চাওকচোন এয়া বাইদেৱে খাবলৈ লৈছে এইগৰাকীয়ে মোৰ মেইন মানে হিৰ'ইন বাইদেউ আৰু মানে 1997 চনৰ ইমান দিনৰ মূৰত আহিছে বাইদেউ কিন্তু ভগৱানে ধুনীয়া কৰি ৰাখিছে আৰু বহুত দিন যাতে নিৰোগী কৰি ৰাখক ভালে কুশলে ৰাখক এয়া আৰু এয়া কি দিলোঁ পুৰি দিলোঁ এইকণ ঔটেঙা আচাৰ দিলোঁ এইকণ আমৰ আচাৰ দিলোঁ এইকণ কিন্তু বাইদেউহঁত আহিব বুলি মই স্পেচিয়েলি ক্ৰীম বনাইছিলোঁ আৰু এয়া পনীৰ জিকা বিলাহী আলু চব মিলাই এটা চব্জি এখন বনাই দিলোঁ কি হৈছে নাজানো আৰু লগতে এটা আন্দা দি দিলোঁ এনেধৰণে দিলোঁ এইজনী মোৰ খুৰা ছোৱালী বাইদেউ দীপালী বাইদেউ আপোনালোকক ক'লোৱেই এইজনী ভাগিন হয় এয়া এনেধৰণে তেওঁলোকক অভ্যৰ্থনা কৰিলোঁ আৰু মই নিজৰ সন্তুষ্টিহে লৈছোঁ বাইদেউখন সন্তুষ্টি হৈছেনে নাই নাজানো আৰু মই নিজে সন্তুষ্টি হৈছে ন তাৰপিছতে আজি কত দিনৰ চিনাকি ইমান পুৰণা চিনাকি মানে দেখি নিজকে বহুত ভাল লাগি গৈছে এইয়া ধন্যবাদ।